जिंदाबाद जिंदाबाद एफएमआरआई जिंदाबाद 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 एफएमआरआई जिंदाबाद 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 আজি গোটেই দেশজোৰা 11 ঘণ্টিয়া দাবী 24 ঘণ্টিয়া বন্ধ সফল কৰক 24 ঘণ্টিয়া ধৰ্মঘট সফল কৰক আমার গোটেই দেশ জুড়ি আমার প্রতিবাদ ধর্মঘট চলি আছে। আমার যেটো সেলস প্রমোশনাল অ্যাক্ট আছে, আমি যেটো সেলস প্রমোশনাল হিসাবে কাম করো মানে এমআর সিআরইউ আমার যেটো সংগঠনের নাম হয় সেন্ট্রাল অফ মেডিকেল এন্ড সেলস রিপ্রেজেন্টেটিভ ইউনিয়ন, আমি গোটেই দেশ জুড়ি ধর্মঘট পালন কৰিছো। কিছুমান নীতি নিয়ম আছে যেটো আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত জাপি দিছে, যেটো আমাৰ এইটো বাতিল কৰিব লাগে। আৰু আমাৰ আগৰ যেটো নীতি নিয়ম আছিল সেলস প্ৰমোশনাল এক্ট 1976 এক্ট, এইটো বহল ৰাখিব লাগে। সেই হিচাপে আমি আন্দোলন কৰিছো। আমাৰ যেটো পেনশন যেটো প্ল্যান আছে, কাম কৰাৰ পাছত যেটো পেনশন দিয়ে, যেটো আগতে আছিল 3000 কিমান টকা, সেইটো যাই পেলাই 9000 টকা কৰিব লাগে, তাৰে এটা দাবী আছে আমাৰ। আৰু জিএসটি যেটো মেডিচিনৰ ওপৰত জিএসটি লগাইছে, এই সাধাৰণ মানুহৰ ওপৰত যেটো বস্তু বাহিনীৰ দাম যেটো বঢ়াই দিছে, সেই জিএসটিটো বাতিল কৰিব লাগে, বস্তুৰ দাম কমাব লাগে, তাৰ লৈ আমি দাবী জনাইছো। ফেক মেডিচিন আৰু স্পুৰিয়াছ ড্ৰাগ যিবিলাক আছে সেইবিলাক বন্ধ কৰিব লাগে। যিবিলাক বন্ধ হৈ থকা কোম্পানী আছে সেইবিলাকক আৰু পুনৰ জীৱিত কৰিব লাগে, তাৰ ওপৰত আমি চৰকাৰক দাবী জনাইছো। আমাৰ যেটো ন্যূনতম মজুৰি আছে সেইটো আমাৰ 26900 টকালৈ 910 টকালৈ আমি কৰিবলৈ দাবী জনাইছো। এই গোটেই বস্তুবিলাক মিলাই পেলাই আমি আজি আমাৰ আন্দোলনটো কৰিছো। 8 আৱাৰ্ছ আমাৰ যেটো কামৰ যেটো সময়সীমা আছে, সব জায়গাতে কামৰ সময়সীমা আছে, যেটো আমাৰ ইয়াতে কামৰ সময়সীমাটো ধাৰ্য কৰি দিয়া নাই, সেইটো ধাৰ্য কৰি দিব লাগে। এইটো আমাৰ চৰকাৰৰ ওপৰত দাবী যে কোম্পানীবিলাকে যাতে আমাৰ কামৰ সময়সীমা ধাৰ্য কৰি দিয়ে। আৰু লগতে আমাৰ যেটো সেলস প্ৰমোশনাল এক্টৰ মতে আমি আমাৰ যেটো প্ৰডাক্ট প্ৰমোশন কৰা যেটো কাম আমাৰ হয়, যেটোৰ কাৰণে আমি সকলো হস্পিটেলত যাওঁ, মেডিকেল কলেজত যাওঁ, চৰকাৰী সংস্থা বা বেচৰকাৰী ক্লিনিক যিবিলাকত যাওঁ, তাতে যিবিলাক বাধা প্ৰদান কৰে সেই বাধা প্ৰদানবিলাক যাতে হ'ব নালাগে, তাৰ কাৰণে আমি দাবী জনাইছো যে চৰকাৰে এই বস্তুবিলাক চাব লাগে, চাই পেলাই এইবাৰ প্ৰতিকাৰ ওলাব লাগে। মূল দাবী হ'ল আমাৰ যেটো এছপি এক্ট আছে, সেলস প্ৰমোশনাল এক্ট যেটো আছে, সেইটো বাতিল কৰি পেলাই যেটো আমাৰ 4টা লেবাৰ কোডত আনিছে, সেই 4টা লেবাৰ কোডটো বাতিল কৰিব লাগে। আৰু আমাৰ এছপি এক্ট যেটো আছে সেইটো বাহল থাকিব লাগে। এইটো গোটেই ভাৰতবৰ্ষতে চলি আছে ফেক মেডিচিন। সেইটো আমি আজিৰ পৰা নহয়, বহুত দিন আগৰ পৰাই আমি এইটো জনাই আহিছো যে এইবিলাক বন্ধ কৰিব লাগে। ফেক মেডিচিন, জেনেৰিক মেডিচিনৰ নামত যিবিলাক হেৰি চলি আছে, সেই বস্তুটো চৰকাৰে নিৰ্ধাৰণ কৰি দিব লাগে। জেনেৰিক বুলি ক'লে কলগেটত কোনো জেনেৰিক নাই, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী কিছুমান আছে, এইবিলাকত জেনেৰিক নাই, তেনেহ'লে মেডিচিনত কিয় অকল জেনেৰিকটো ওলাই আহে? আৰু জেনেৰিক যদি আছে তেনেহ'লে জেনেৰিকটো নাম নোহোৱাকৈ হ'ব লাগে। এইটো হস্পিটেলত কিছুমান জেগাত আপোনালোকৰ যেটো মেডিচিনবিলাক দিয়ে, সেইবিলাক কি হয় মানে ডিছকাউণ্ট দিয়ে, ডিছকাউণ্ট নালাগে। যদি জেনেৰিক হয় তেনেহ'লে জেনেৰিকৰ ৰেটটো নিম্নতম ৰেট পেলাই দি পেলাই সকলোৰ কাৰণে ল'বলগীয়া সুবিধা কৰিব লাগে, যাতে ৰোগীয়ে এইটো লৈ পেলাই নিজৰ ৰোগ নিৰাময় কৰিব পাৰে। সকলো ঔষধৰ এটা মানদণ্ড থাকিব লাগে, যেটো আমি সদায় দাবী কৰি আহিছো যে উন্নত মানদণ্ডৰ ঔষধ সকলোৱে প্ৰাপ্য হ'ব লাগে।